ৰং বিচাৰি প্ৰেজেন্টেড বাই ডাইনাৰুফ ডাইনালুম। আজি সকলো ৰঙেৰে ৰঙীন হৈ পৰিছে আনন্দত আত্মহাৰা প্ৰতিজন। এইকণ আনন্দৰ কাৰণে প্ৰায় 2টা বছৰে অপেক্ষা কৰিবলগীয়া হ'ল। সেয়ে অতি উলহ মালহেৰে এইবাৰ আয়োজন হৈছে ফল্গোৎসৱ। ভগৱন্তৰ শ্ৰীচৰণত ৰং ঢালি ইজনে সিজনৰ গালৈ ফাকু ছটিয়াই আনন্দত আত্মহাৰা হৈ পৰিছে। বৰপেটা সত্ৰৰ বা আন সত্ৰসমূহৰ সকলো পৰিৱেশ আপোনালোকৰ পৰিচিত, কিন্তু ডাইনালুম আৰু ডাইনাৰুফে আজি আমাক লৈ আহিছে হাউলিৰ ৰাসথলীলৈ। ৰাসথলীত আজি ফল্গোৎসৱক লৈ বিশেষ আয়োজন। ৰাস মন্দিৰ, ইয়াৰ সত্ৰ আপোনালোকৰ পৰিচিত দৃশ্য। সমূহ নামঘৰ, সমূহ সত্ৰতে আজি একেই পৰিৱেশ। আধ্যাত্মিকতাক আগস্থান দি ফাকু খেলা হৈছে। আজিৰ দিনত ফাকুৱা উৎসৱক লৈ যি অপসংস্কৃতিয়ে গ্ৰাস কৰিছে, সেই অপসংস্কৃতিৰ পৰা সম্পূৰ্ণ দূৰৈত এই ফল্গোৎসৱ। হৰিনামেৰে মুখৰিত প্ৰতিখন সত্ৰৰ আকাশ বতাহ, সেই নামৰ সুৰ বিচাৰি আহিছো। সেই নামৰ মাদকতাত আপোনালোককো কিছু সময় পাৰ কৰাবলৈ চেষ্টা কৰিছো। ৰং বিচাৰি আহিছো চণ্ডী বৰুৱাৰ ৰাজহাউলিলৈ। নমস্কাৰ সমূহ দৰ্শকক আন্তৰিক স্বাগতম জনাইছো। আমি দেখুৱাই আছো আপোনালোকক আজি চণ্ডী বৰুৱাৰ ৰাজহাউলি, অৰ্থাৎ এয়া আছো আজি আমি হাউলিত। ডাইনালুম ডাইনাৰুফে এবাৰ হাউলিৰ হোলী দেখুৱাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে হাউলিৰ সমগ্ৰ পৰিৱেশ পৰিস্থিতি আপোনালোকৰ স্পষ্ট হৈ পৰিছে। চণ্ডী বৰুৱাৰ ৰাজহাউলিৰ আজি অস্তিত্ব নাই, কিন্তু সেই ইতিহাসক সাৱটিয়ে হাউলিবাসীয়ে আজিও গৌৰৱ কৰি আহিছে। আমি যি ঠাইত আছো এয়া ৰাসথলী, পাছফালে সেয়া হৰি মন্দিৰ, কাষতে এয়া সত্ৰ। এই দৃশ্য হয়তো আপোনালোকৰ পৰিচিত। তৎসত্বেও কিন্তু হাউলিৰ ৰাস দেখুৱাৰ উদ্দেশ্যে ডাইনালুম ডাইনাৰুফে আমাক লৈ আহিছে হাউলিলৈ। আৰু হাউলিত যদি আমি হোলী গীত নুশুনো, নাম নুশুনো, তেন্তে অনুষ্ঠানটি আধৰুৱা হৈ ৰ'ব। বৰপেটাৰ পৰা আমাৰ ওচৰলৈ আহিছে অনতাৰ শিল্পী নকুল দাস আৰু তেওঁৰ সংগীবৃন্দ। যদি অনুষ্ঠানটিত নকুল দাসৰ নাও খেলোৱা গীতেই হওক বা হোলী গীতেই হওক বা নামেই হওক নুশুনো, তেন্তে নিশ্চয়কৈ আধৰুৱা লাগিব। সেয়ে এটি নামেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াৰ কেমেৰাৰ সন্মুখত নকুল দাস আৰু তেওঁৰ সংগীবৃন্দ। এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱাহে, এনুৱা বসন্তে, এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱাহে, এনুৱা বসন্তে।
বসন্তে এনুয়া বসন্তে প্ৰাণ কলৈ উৰি যোৱা হে এনুৱা বসন্তে এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱা হে এনুৱা বসন্তে কলৈ উৰি যোৱা প্ৰাণ মলয়া বতাহে 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 এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱা হে এনুৱা বসন্তে হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া 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 যৌৱনৰ প্ৰেম উন্মাদে মাতো আলপৰাণ যৌৱনৰ প্ৰেম উন্মাদে মাতোৱাল পৰাণ যৌৱনৰ প্ৰেম উন্মাদে মাতো আলপৰাণ যৌৱনৰ প্ৰেম উন্মাদে মাতোৱাল পৰাণ এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱা হে এনুৱা বসন্তে হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া হাঁহিছে প্ৰকৃতি মৰি হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া যৌৱনৰ প্ৰেম উন্মাদে মাতো আলপৰাণ যৌৱনৰ প্ৰেম উন্মাদে মাতোৱাল পৰাণ যৌৱনৰ প্ৰেম উন্মাদে মাতো আলপৰাণ যৌৱনৰ প্ৰেম উন্মাদে মাতোৱাল পৰাণ ও যৌৱনৰ প্ৰেম উন্মাদে মাতোৱাল পৰাণ ও যৌৱনৰ প্ৰেম উন্মাদে মাতো আলপৰাণ যৌৱনৰ প্ৰেম উন্মাদে মাতো আলপৰাণ এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱা হে এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱা হে কলৈ উৰি যোৱা প্ৰাণ মলয়া বতাহে 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 এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱা হে এনুৱা প্ৰাণ কলৈ উৰি যোৱা হে এনুৱা বসন্তে কৈলা বাবা কি কৈলা বাবা কি কৈলা বাবা কি যি ঠাইত আমি আছোঁ এক ঐতিহাসিক ঠাই আচলতে সেই ইতিহাস এতিয়া সোঁৱৰিবলগীয়া অৱস্থা কাৰণ ইতিহাসৰ অস্তিত্ব প্ৰায় নোহোৱাৰ দৰেই লিখনিত পোৱা যায় সেই ইতিহাস চণ্ডী বৰুৱা কি আছিল চণ্ডী বৰুৱাৰ ৰাজধানীৰ আজি কি হ'ল কিয় বিলুপ্ত হ'ল সেই অঞ্চল মই পুনতে আপোনাকে সুধিছোঁ সমগ্ৰ ইতিহাস বুলি যদি সুধোঁ হাউলিৰ নামটো শুনিলেই ভাল লাগে যে ইয়াত চাগে এটা সময়ত ৰাজহাউলিয়েই আছিল চণ্ডী বৰুৱাৰ ৰাজহাউলিৰ বিষয়ে অকণমান ৰাইজক কওকচোন প্ৰথমতে DYTC ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ ডাইনাৰুফ কোম্পানীকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হাউলিৰ এটা ঐতিহ্য প্ৰকাশৰ দিশত তেওঁলোকে আগভাগ লোৱাৰ কাৰণে হাউলিৰ অতীত বুৰঞ্জী কম বেছি পৰিমাণে পুৰণি লোকসকলে বহু পৰিমাণে জানে কিন্তু নতুন চামৰ ল'ৰা ছোৱালীখিনিয়ে হয়তো অলপ কম জানে আমাৰ হাউলিখন চণ্ডী নাৰায়ণ বৰুৱা ৰাজধানী হাউলি নামেৰেই জনাজাত কিন্তু ইয়াত আচলতে আৰু এটা দুটা কথা জড়িত হৈ আছে হাউলি কিয় ৰাজধানী হিচাপে হ'ল এইটো চণ্ডী বৰুৱাৰ আগতেও আকৌ
মহাৰাজ নৰনাৰায়ণৰ কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ যেতিয়া শনি দশা চলিছিল তেতিয়া দৈবজ্ঞৰ পৰামৰ্শ মতে তেওঁ 12 বছৰ অজ্ঞাতবাসৰ কাৰণে এই হাউলি অঞ্চললৈকে আহি বৰবাইজাৰ অঞ্চলত আচলতে তেওঁ অস্থায়ী ৰাজধানী পাতিছিল আৰু সেই অস্থায়ী ৰাজধানী থকা কাৰণে বৰবাইজাৰ এটা সময়ত নাম থকা আছিলে আকৌ বৰবাইজাৰ যেতিয়া হৈ গ'ল জাৰণি হ'ল এটা সময়ত জাৰণি হোৱাৰ পাছত তেওঁৰো যেতিয়া অজ্ঞাতবাস হৈ গ'ল শেষ হ'ল তেওঁ গ'ল তাৰপিছত যেতিয়া ৰজাৰ বৰবাৰী নোহোৱা হৈ গ'ল তেতিয়া ইয়াত জাৰণিৰে ভৰিবলৈ চাৰিওফালে জাৰণি কেৱল অতব্য হাবি তাৰমানে আৰু কালক্ৰমত সেই জাৰণিয়ে জাৰ হৈ গ'ল জাৰ মানেই জাৰণি গতিকে বৰবাৰী জাৰ হ'ল আকৌ দ্বিতীয়তে চিলাৰায়ৰ পুত্ৰ ৰঘুৰায়েও যেতিয়া নৰনাৰায়ণৰ বয়সত এটা সন্তান জন্ম হৈছিল তেওঁ ৰাজপাট নাপাব বুলি যেতিয়া সন্দেহ প্ৰকাশ কৰিলে সন্দেহ প্ৰকাশ কৰাত তেওঁ নৰনাৰায়ণৰ সেই ৰাজ্যৰ পৰা ইফালে উজাই আহি প্ৰথমতে হাউলিৰ ওচৰতে নৱনগৰতেই তেওঁ অস্থায়ী কুঠি পাতিছিল আৰু পিছত নৰনাৰায়ণে কোচ সাজৰ ৰাজ্য হিচাপে তেওঁক অৰ্পণ কৰিছিল তে যিয়েই নহওক এই তিনিটা কাৰণৰ ভিতৰত থাকিলেও আমি কিন্তু শতকৰা 100% মানুহে চণ্ডীনাৰায়ণ বৰুৱাৰ ৰাজহাউলি হিচাপে হাউলি খ্যাত আৰু সেই ঐতিহ্য এতিয়াও চলি আছে যদি মানৰ আক্ৰমণত চণ্ডীনাৰায়ণ বৰুৱাৰ বিলুপ্ত নহ'লহেঁতেন তেনেহ'লে ইয়াৰ ঐতিহ্য আৰু কিছুদিন পিছত বিয়পি থাকিলহেঁতেন যিয়েই নহওক চণ্ডীনাৰায়ণ বৰুৱাৰ পৰাজয়ৰ মূলতো আমাৰ এই দুৰ্ভাগ্য যোগীৰ বামৰ হলকান্ত বৰুৱাই চণ্ডীনাৰায়ণ বৰুৱাৰ লগত শত্ৰুতা আচৰণ কৰি মানক হলকান্ত বৰুৱাই সহায় কৰিলে সহায় কৰাৰ ফলত চণ্ডীনাৰায়ণ বৰুৱা কম দুৰ্বল হৈ গ'ল আকৌ সেই সময়তেই হলকান্ত বৰুৱা আৰু মানৰ যুগ্ম প্ৰচেষ্টাত চণ্ডীনাৰায়ণ বৰুৱা পৰাজিত হ'ল আৰু তেওঁক গৈ ময়নবৰী আচলতে মানবৈৰী মানসকলৰ শত্ৰু মানবৰীটোৱে পাছত গৈ পেলাই ময়নবৰী নাম হিচাপে অভিহিত হ'ল আৰু তাতেই তেওঁলোকে গ'ল আৰু এই হাদিৰা চকী বাঘবৰ এইবিলাকো আচলতে সেই সময়ত এই চণ্ডী বৰুৱাৰ লগতে জড়িত হৈ আছিলে গতিকে এতিয়া এইবোৰৰ ইতিহাস হৈ গৈছে ইতিহাস হ'লেও সেইবোৰে আমাৰ হাউলিৰ অতীত গৌৰৱ এতিয়াও বহন কৰি আছে আৰু আমি চণ্ডী বৰুৱাৰ নামতেই হাউলিক ইতিহাসৰ বুকুত উজ্বলাই ৰাখিব পাৰিছোঁ ধন্যবাদ আচলতে আমি উজনি অসমলৈ গ'লেই আমি আহোমৰ 600 বছৰীয়া ৰাজত্বৰ কথা বাৰে বাৰে দোহাৰো আৰু স্পষ্ট প্ৰমাণ কিছু পোৱা যায় নামনিলৈ আহিলে কোচ ৰাজবংশীয় সেই ইতিহাস আচলতে বহুতো লিখিত ইতিহাস আৰু বহুতো অলিখিত আচলতে এনে ঠাইসমূহত সেই অস্তিত্ব সোমাই আছে সেই অস্তিত্বক বিচাৰিয়ে ডাইনাৰুফৰ এই প্ৰচেষ্টাত ৰং বিচাৰি DY365 আজি হাউলিত বৰপেটাৰ পৰা আমাৰ ওচৰলৈ আহিছে অনতাৰ শিল্পী নকুল দাস আৰু তেওঁৰ সংগীবৃন্দ তুমি ও বোলা গোৱালি এ মোৰ ঘৰে কোন তুমি ও কনিষ্ঠ মই বোলে বনমালী কনিষ্ঠ মই বোলে বনমালী ও হে এ
সকল হাই গোপী বলে এঠা তুমি আইলা কি কা হো মোর ঘর বুলি আইলো বলে নারা বাপু সকল হাই গোপী বলে এঠা তুমি আইলা কি কাৰণে ও মোর ঘর বুলি আইলো মোর ঘর বুলি আইলো বলে নারায়ণে ও জানিলো আখিলা তুমি ঘর ন জানিয়া ও লৱণো কলখে কেন আশা হাত দিয়া লৱণো কলখে কেন জখোৱা মাই তোমাৰ পুত্ৰ যদুমণি আমাৰ আই আনন্দতে সমস্ত গোৱালি গণয়াখিক আহাই কৃষ্ণৰয় কৃতি যশোদাত দেন্দ আহাই গাই নতু দুহন্তে দামুৰি মেলে গৈ শুনা আহাই গাই নতু দুহন্তে দামুৰি মেলে গৈ কৰি খাত দুধত ও হেৰো কলিয়া মেৰাই বান্ধিম তো ও গো কণ্ঠ পাঘে লৈ বান্ধি থম তো ও নাবান্ধিবা আই বৰ দুখ পাই হেৰো বৰ দুখ পাই হেৰো বৰ দুখ বান্ধিবা আইয়ে ও কিয়ে হে বড় দুঃখ পাই হে না ও কোমল হরিরে বান্ধা বড় দুঃখ পাই হে না কোমল হরিরে বান্ধা বড় দুঃখ পায় ও কোমল হরি
নৰহৰি বুঢ়া ভকতৰ অমৰ সৃষ্টি ভূৰতাল নৃত্যৰ সেই সুৰ অৰ্থাৎ খোল আৰু তালত সেই সুৰ বিৰাজমান আচলতে গীতসমূহত নকুল দাস যিহেতু আছে নাও খেলুৱা গীত তেওঁৰ সকলোৰে মুখে মুখে আচলতে অ মোৰ মলুৱা নুশুনাকৈ আমি তেওঁক বিদায় নিদিওঁ কিন্তু এইখিনিতে ক'বই লাগিব যে এতিয়া ফাকুৱা বুলি কোৱাৰ লগে লগে ৰেইন ডেন্স হ'বলৈ ধৰিলে কিন্তু আমাৰ সত্ৰীয়া পৰম্পৰাত ফল্গোৎসৱৰ যি ঐতিহ্য পৰম্পৰা সেই পৰম্পৰা কিন্তু এই সত্ৰসমূহে এই ঠাইসমূহে জীয়াই ৰাখিছে ফল্গোৎসৱ বুলি ক'লেই কিন্তু এই নামৰ মাদকতাত বুৰ যায় সমগ্ৰ বৰপেটা নালাগে সমগ্ৰ অঞ্চলবাসী সমগ্ৰ যিমান দেশ বিদেশত থকা লোক সকলোবোৰ এই দিনকেইটাত ঘৰমুৱা হয় এই পৰিৱেশটো পাবৰ কাৰণে আৰু ডাইনালুম ডাইনাৰুফে সেই পৰিৱেশটোকে আপোনালোকৰ সন্মুখলৈ লৈ যাবলৈ চেষ্টা কৰিছে ডাইনালুম ডাইনাৰুফে আমাক লৈ আহিছে এবাৰ হাউলিলৈ চন্দী বৰুৱাৰ ৰাজহাউলিৰ অস্তিত্ব আজি নাই কিন্তু সেই অস্তিত্ব বজাই ৰাখিবলৈ হাউলিবাসীয়ে অপ্ৰাণ চেষ্টা কৰি আহিছে নাম হোলী গীতেৰে মুখৰিত হৈছে কাৰণ এয়া ফাগুনৰ বতৰ ফল্গোৎসৱ বুলি ক'লে আচলতে বৰপেটাৰ এই ব্যৱস্থাই কিন্তু সুকীয়া সেই ব্যৱস্থাটোকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এষাৰ থিয় নাম সাজু হৈ আছে অকণমান নামৰ মাজলৈ সোমাই যাওঁ আহক শ্ৰীকৃষ্ণৰ পদকমলক স্মৰি হৰিবল 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 আৰু বাৰ হৰিবল হৰিবল হৰিবল
এতিয়া ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বুলি কয় হাউলীক ব্যৱসায়িক সূত্ৰে ইয়াত কিন্তু ইয়াৰ চুপাৰী দেশৰ বিভিন্ন প্ৰান্তলৈ যায় 1897 চনত যেতিয়া ভূমিকম্প হয় সেই ভূমিকম্পত হাউলীখন বহুত পৰিৱৰ্তন হয় আৰু হাউলীখন সেই তেতিয়া নতুন হাউলী তেতিয়া সেই 57 চনৰ পিছত 1900 চনত তেতিয়া আৰু নতুনকৈ মানুহবিলাক বিতাড়িত হৈ যোৱা মানুহবোৰ আহি হাউলীত ইয়াতে থিতাপি লয় বেলেগ বেলেগ পুৰণা মানুহখিনি আৰু নতুন চাম আহিলে আৰু এই কাৰণে ইয়াতে এটা ব্যৱসায় নতুন চামৰ ব্যৱসায় আৰম্ভ কৰি দিলে বিশেষকৈ আমি ৰাসখন লৈ গৌৰৱ কৰোঁ ৰাসৰ যিটো আমাৰ লটাৰী হয় সেই লটাৰীটো অকল অসমতে নহয় গোটেই বাহিৰত ইয়াৰ মানে জনাজাত হৈ যায় কিয় হৈছে লটাৰীৰ যিটো সততা এইটো তাত মানে এইটো হোৱাৰ কাৰণে এইটো কৰে আৰু সেইকাৰণে আজি নতুন প্ৰজন্মই গৌৰৱ অনুভৱ কৰে যে ৰাসখন আমি কেনেকৈ ভাল কৰিব পাৰোঁ আমাৰ সমাজখন কেনেকৈ ভাল কৰিব পাৰোঁ তাকে চেষ্টা কৰাৰ কাৰণে সকলোৱে চেষ্টা কৰি আছে ধন্যবাদ জনাইছোঁ আপোনাক চুপাৰীৰ কথা কৈছিলোঁ ব্যৱসায়িক সূত্ৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে হাউলীত বসবাস কৰিছে ইয়াৰ চুপাৰী কিন্তু দেশ বিখ্যাত চুপাৰী ইয়াৰ পৰা বিভিন্ন ঠাইলৈ ওলাই যায় তাৰোপৰি হাউলীৰ ঐতিহ্যক ধৰি হাউলী আজি গৌৰৱান্বিত আৰু কি কি বিশেষ ব্যৱস্থা ইয়াত আছে যাক লৈ আপোনাক হাউলী আগৰ যিটো হাউলী আমি এটা সময়ত ৰাস পাতিছিলোঁ কলৰ পাতেৰে কলগছৰ খুঁটাই দি ইয়াত চাইনামাৰ পাতিছিলোঁ চাইনামাৰ পাতি আমি ৰাস পাতিছিলোঁ আমি বহুত পৰিৱৰ্তন হৈ গ'ল ইয়াৰ ব্যৱসায়িক দিশত বহুত পৰিৱৰ্তন হৈ গ'ল হাউলীত এটা ডাঙৰ এটা বজাৰ এখন আছে সেই বজাৰৰ দ্বাৰাই আমাৰ বহুত ইনকাম হয় আৰু ইনকাম হৈ আমাৰ হাউলীত এটা নগৰ কমিটি গঠন হ'ল 1974 চনত নগৰ সমিতিয়ে আজি হাউলী বজাৰখন ডাক দি দিয়ে আমাৰ মহলদাৰৰ সৃষ্টি হ'ল এই নামনি অসমৰ ভিতৰত চুপাৰী ব্যৱসায়ত সকলোতকৈ বিখ্যাত আৰু এই চুপাৰী ব্যৱসায়ত প্ৰথম আমাৰ ইয়াত উন্নতিৰ জখলাত আগবঢ়াই গৈছিল আমাৰ ধীৰেশ্বৰ দাস নামৰ এজন লোকে সেই ধীৰেশ্বৰ দাস যিজন ধীৰেশ্বৰ দাসৰ ব্যৱসায়িক দিশত আমাৰ চুপাৰীত বহুত উন্নতি কৰি গৈছিল আৰু সেই ধীৰেশ্বৰ দাসে শেষত গৈ আমাৰ কোচবিহাৰত দামোদৰদেৱৰ মন্দিৰটো সাজি দিছিল হাউলীৰ ইতিহাস ইতিমধ্যে আপোনালোকৰ স্পষ্ট হৈ পৰিছে কেতিয়াৰ পৰা ইয়াত জনবসতি আৰম্ভ হ'ল সেয়াও স্পষ্ট হ'ল নিশ্চয়কৈ কিন্তু ব্যৱসায়িক সূত্ৰে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে বহু লোকে ইয়াত বসবাস কৰি আহিছে ঠাই বিশেষে আচলতে ফলগোৎসৱ বুলি ক'লে আমি ফাকুৱা খেলাটোকেই বুজোঁ আচলতে ৰঙক লৈ খেলা কৰা হয় কিন্তু বৰপেটা সত্ৰ নগৰী বুলি কওঁ বা আন সত্ৰসমূহত যি ফলগোৎসৱক লৈ পৰম্পৰা সেই পৰম্পৰাত আচলতে কেৱল এই গীতসমূহেই আছে নে আন কিবাও আছে পৰম্পৰা মানে আমাৰ আইসকলে গোৱা গীত আছে আমি যি পুৰুষে গাওঁ আমাৰ বৰপেটাত আইসকলে গাইছিলে এটা সময়ত থানৰে গোপিনী থান কাপোৰ লগৈছে অ মোৰ মাৰে কঠল কাঠৰ মাকো বাপ কৈলা থাকৰে থান কাপোৰ উৰিব মাৰি দিম গাঁৱতে ফাকো হে গোপিনী আই অ মোৰ গহেকে নিদিবি লাই পাঠাৰ ফুৰতে ঘুঞ্চাটা মূল খাই গহেতে বিশ্বাসে নাই বাপ কৈলা ঠাকুৰ মণিনো এৰিলা ক'ত হেৰাম তোমাৰ গলৰ মণি আমি দেখা পালোঁ খুনুচা সতীৰে গলত হেৰাম এইবিলাক গীত আইসকলে গাইছিলে এটা সময়ত আছেনে আইসকলৰ মুখত আছে না এইবিলাক গীত আছেনে এতিয়া আইসকলে নাই বুলি কৈছে গীতবোৰ কালক্ৰমত হেৰাই গৈছেগৈ নেকি শিকিলে আমি শিকাই দিম আমাৰ শিকে যদি তেওঁলোকে শিকিলে আমি শিকাই দিম আপুনি ইমান সুন্দৰ আচলতে আপোনাৰ কণ্ঠকটো মই নকওঁ আৰু কিন্তু কথা হৈছে এই গীতসমূহ শিকোৱাৰ ব্যৱস্থা কিবা কৰিছেনে আপোনালোকে ঠাই বিশেষে কোনোবাই আমাক নিমন্ত্ৰণ কৰিলে আমি যাওঁ ফাল্গুৎসৱৰ পৰম্পৰা বুলি যদি কওঁ কি আচলতে ইয়াত পৰম্পৰা মানে কেনেকৈ আহিল আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ যিবিলাক গীত আছিল সেইবিলাক দৌলৰ গীত বুলি কয় সেইখিনি বৰদোৱা সত্ৰত মহাপুৰুষ শংকৰদেৱে তেওঁৰ 21 বছৰ বয়সতে গীত ৰচনা কৰিছিল দৌলৰ গীত আৰু আমাৰ বৰপেটা সত্ৰত মহাপুৰুষ মাধৱদেৱে ইয়াতে ভাই দেখো কমলাপতি দৌলৰ ওপৰে ফাকু খেলে কৰোণাময় দোলাই গোবিন্দ এইখিনি দেউলৰ গীত আমাৰ গায়ন বায়ন ঘোষা কীৰ্তন ওজাপালিত এতিয়াও আমাৰ পৰম্পৰা দি নৈমিত্তিক প্ৰসংগ হয় গাই থাকে আৰু তাৰ সমান্তৰালভাৱে আমাৰ সত্ৰত গায়ন বায়ন ঘোষা কীৰ্তনৰ লগত আইসকলে বাপুসকলেও হোলী বুলি ক'লেতো বৰপেটাত এটাই মানে 2 মাহ 1 মাহ আগৰ পৰা লাগি থাকে এটা হোলী উৎসৱ মানে শীতৰ অন্ত বসন্ত কালত মানুহে জীৱন আনন্দ প্ৰকাশ হয় মানুহে মানে কিবা এটা কৰাৰ লগে উৎসাহ এটা পায় গতিকে হোলী বুলি ক'লে বৰপেটাত এটা পৰম্পৰা এটা আহি থাকে মানে প্ৰস্তুতি থাকে আৰু বৰপেটা অঞ্চলত বিশেষ কৰি দেউলৰ সময়তে এযোৰ কাপোৰ ল'ব সকলে
নতুন কাপোৰ এযোৰ ল'ব লগা হ'লে দেউলতহে কাপোৰ লয় আৰু দেউলত এটা সম্প্ৰীতিৰ ভাৱ হয় কাৰোবাৰ লগত কিবা অখুৱা ভাৱ আছিল বেয়া ভাৱো আছিল কিবা নামাতা কিবা দেউলৰ সময়ত চব একাকাৰ হৈ যায় সকলোৱে সিদিনাখনৰ মানে হোলী গীত গালে চব মানে মিলা আমি উল্লেখ কৰিছোঁ আচলতে দেশ বিদেশত ইয়াৰ পৰা বসবাস কৰা লোকসকলেও এই দেউল বুলি আচলতে সকলোবোৰ ওলায় আৰু ইতিমধ্যে তেওঁ কৈছে যে এযোৰ কাপোৰ কিনা হয় সেই কাপোৰযোৰ আচলতে হোলী বুলিয়ে এৰি দিয়া হয় আচলতে ফাকু খেলিবৰ কাৰণে সাজযোৰ পিন্ধা হয় এই মুহূৰ্তত মই ডাইনালুম ডাইনাৰুফৰ ৰাতুল আৰু অংশুমানক বিচাৰিছোঁ নকুল দাসক তেওঁলোকে অকণমান শ্ৰদ্ধা জনাব বিচাৰিছে যোৱা নিশা প্ৰায় 11 বজাত আমি তেওঁক ফোন যোগে কথা পাতিছিলোঁ আৰু তেওঁ একেষাৰতে আমি আহিছোঁ বুলি আচলতে আমাৰ ওচৰত পাইছেহি মই ধন্যবাদ জনাইছোঁ যিহেতু হোলীৰ সময় ফল্গোৎসৱ চৌদিশে হোলী নৃত্য হোলী গীতৰ অকণমান আমেজ লোৱা হওক একাংশ আজিৰ প্ৰজন্ম তেওঁলোকে সুন্দৰকৈ হোলী গীত আয়ত্ব কৰিছে অকণমান হোলী গীত শুনি লওঁ গুঞ্জরে মধুকরে হুমঙ্গল হুমধুর গুঞ্জরে মধুকরে হুমঙ্গল হুমধুর গুঞ্জরে মধুকরে প্রকৃতির মধুবনে মনরে দোলনি দোলে প্রকৃতির মধুবনে মনরে দোলনি দোলে প্রকৃতির মধুমরি প্রকৃতির মধুবনে মনরে দোলনি দোলে প্রাণে প্রাণে বাজে ক্ষণে মধুর মিলন হুর 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 প্রাণে প্রাণে বাজে ক্ষণে মধুর মিলন গুঞ্জরে মধুকরে বঙালীসকলৰ ইয়াৰ অংশ বিশেষ ফল্গোৎসৱ যিহেতু সকলোৱে আচলতে সমন্বয়েৰে ফল্গোৎসৱ পালন কৰি আহিছে ৰবীন্দ্ৰ সংগীতৰ গীতৰ আধাৰত এটি সুন্দৰ নৃত্য ফল্গোৎসৱত আধাৰিত এই নৃত্যটি আমি উপভোগ কৰোঁ আহক একাংশ কণ কণ শিশু সাজু হৈ স্থানীয় লোক হিচাপে হাউলীক লৈ কি বুলি গৌৰৱ কৰে হাউলীক লৈ আমি সঁচাকৈ গৌৰৱ কৰোঁ কাৰণ হাউলীখন এখন ইতিহাস প্ৰসিদ্ধ ঠাই গতিকে আমি হাউলীলৈ সকলোৱে গৌৰৱ কৰিব লাগে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ লোক আছে জনজাতি আছে মুছলিম লোক আছে গোটেইবিলাকে আমি হাউলীলৈ গৌৰৱ কৰোঁ হাউলীৰ ৰাসৰ এক সুকীয়া মাদকতা আছে কি জানেনে ইয়াত মূৰ্তিৰ ৰাস হয় মূৰ্তিৰ ৰাস আচলতে শংকৰ গুৰুজনে কেলিগোপালত যিদৰে লিখিছিল সেই একেদৰেই সেই ৰাস চাবলৈ সকলোবোৰ আহে কিন্তু কেৱল মূৰ্তিৰ ৰাসেই নে আমি
উজনিত যি ৰাস দেখি আহিছোঁ সেই ৰাসকো আচলতে প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আহিছে ইয়াত শিক্ষাৰ্থীয়ে সত্ৰীয়া নৃত্য খুব সুন্দৰকৈ আয়ত্ত কৰিছে সত্ৰীয়া নৃত্য শিকিছে এইবাৰ অকণমান ঝুমুৰা নৃত্য চাওঁ হওক কিমান দূৰ আয়ত্ত কৰিছে আমি সেয়া নাজানো কিন্তু তেওঁলোকে শিকিবলৈ চেষ্টা কৰিছে সেয়ে আন্তৰিকতাৰে শলাগ লৈছোঁ চাব বিচাৰিছোঁ এইবাৰ হাউলিত ঝুমুৰা নৃত্য আটাইকে ধন্যবাদ জনাইছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু যিগৰাকী শিক্ষয়িত্ৰী তেওঁ জোৰকৈ এটা হাত চাপৰি কাৰণ বাৰে বাৰে কৈছোঁ যে এই ঠাইসমূহত আচলতে আমি মূৰ্তি ৰাসৰ কথাহে জানো আচলতে ৰাস বুলি ক'লে মূৰ্তি ৰাসৰ কথাই জানো কিন্তু তাৰ মাজতো যে সত্ৰীয়া নৃত্য শিকাবলৈ চেষ্টা কৰিছে একাংশ আজিৰ প্ৰজন্মক যে উলিয়াই আনিছে তাৰ কাৰণে তেওঁক মই ধন্যবাদ জনাইছোঁ ডাইনালুম আৰু ডাইনাৰুফৰ দুজনকৈ ডিলাৰ আছে আজি আমাৰ সৈতে বৰপেটাৰ বিনোদ শ্বৰফ আৰু আনজন আহমদ হাৰ্ডৱেৰ তেওঁ হাউলিৰ দুয়োকে ডাইনালুম আৰু ডাইনাৰুফে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছে গুৱাহাটীৰ টীমটোৱে এওঁলোকক বিচাৰি আহিছে আংশুমান আৰু ৰাতুলে দুয়োকে এখনি গামোচা এটা ৰঙীন জাপিৰে সম্বৰ্ধনা জনাইছে মই অকণমান জানিবলৈ চেষ্টা কৰিম ডাইনালুম ডাইনাৰুফে আমি চাই আহিছোঁ অসমখন আচলতে সুন্দৰকৈ সজোৱাৰ চেষ্টা কৰিছে ক'ৰবাত যদি দেখিছোঁ ব্লু কালাৰ টিনপাত ক'ৰবাত গ্ৰীণ কালাৰ টিনপাতৰ প্ৰতি কিন্তু মানুহ আকৃষ্ট হৈছে ইয়াত কেনেকৈ লয় মানুহে বিচাৰি যায়নে বিচাৰে ডাইনালুমটো আজি আমি 15 বছৰৰ পৰা ডিল কৰি আছোঁ তো ভাল প্ৰডাক্ট তো ডাইনাৰুফ কালাৰ টিনপাত বিচাৰি যায় ডাইনাৰুফ কালাৰ টিনপাত আৰু ডাইনালুমটো হ'ল প্লেইন যিটো তো দুটাই বিচাৰে আৰু দুটাই ভাল প্ৰডাক্ট এইটোৰ এটা নিজৰ ইমেজ আছে কোম্পানীটো ভাল হেৰি প্ৰডাক্ট হাউলিলে ক'ৰ পৰা মানুহ আহে টিং বিচাৰি ক'ৰ পৰা লয় হাউলিৰ পৰা আহে বৰপেটা টাউন আৰু ইফালে পাঠশালা আৰু আহে বহুত জাগাৰ পৰা আহে মানুহ আহে মই ৰাতুলৰ অংশমানক ধন্যবাদ জনাইছোঁ আমাক এই সুন্দৰ মুহূৰ্তকণলৈ লৈ অহাৰ কাৰণে যিখিনি ব্যৱস্থা ডাইনালুম আৰু ডাইনাৰুফৰ যে আপোনালোকে অসমখন সুন্দৰকৈ সজোৱাৰ পৰিকল্পনা লৈছে কিমান দূৰ আগবাঢ়িছে বা এওঁলোকৰ পৰা আপোনালোকে ফিডবেক কেনেকুৱাকৈ পায় আমাৰ সৰ্বপ্ৰথম কথাটো হ'ল কি উত্তৰ পূৰ্বাঞ্চলৰ কালাৰ টিংপাতৰ যিটো মানে পৰিচয় কৰাই দিছে মানুহৰ লগত কিন্তু ডাইনাৰুফে কৰাই দিছে ডাইনাৰুফ সকলোৱে কালাৰ টিংপাত ডাইনাৰুফ বুলিয়ে জানে আৰু আমাৰ কনচেপ্টটো এইটো আছিল যে আমাৰ নৰ্মেল টিং যিটো আছে নৰ্মেল টিঙৰ পৰা মানুহক অলপমান আঁতৰাই পেলাই ৰঙীন পৰিৱেশ এটা দিবৰ কাৰণে আৰু ৰঙীন কেৱল ৰংটোৱে নহয় ইয়াৰ লগতে ষ্ট্ৰেংথ যিটো শক্তিশালী আমাৰ যেনেকৈ ডাইনালুমৰ আমাৰ তিনিটা কথা আছে যে শক্তিশালী সুৰক্ষিত আৰু দীৰ্ঘস্থায়ী ডাইনালুম 3G বুলি কোৱা যায় ঠিক তেনেদৰে ডাইনাৰুফৰ ক্ষেত্ৰত আপোনাৰ হৈ যায় কি তিনিটা ৰং আমি বিশেষকৈ প্ৰাধান্য দিওঁ কিন্তু তাৰ লগতে আমাৰ এটা বিভিন্ন ৰঙী আমি টিং মানুহক দিওঁ যাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ মোটামুটি আপোনাৰ 70 পৰা 80% টিঙৰ যিটো ছাপ্লাই হয় ৰঙীন টিঙৰ আমাৰ ডাইনাৰুফৰ পৰাই যায় আমি যিমানখিনি অংশমান দেখি আহিছোঁ বাটে পথে আচলতে ৰঙীন ঘৰ দেখিলে আমাৰ ভাৱ হোৱা হৈছে যে ডাইনাৰুফে হ'ব লাগিব বহু ঠাইত দেখিছোঁ বহু পুৰণি ঘৰ সুন্দৰকৈ সজোৱা হৈছে বহু ঠাইত এনেকৈও লোকে কৈছে যে বান্দৰে আগতে টিনপাত নষ্ট কৰিছিল ডাইনাৰুফ লগোৱাৰ পৰা আমি নিশ্চিন্ত হ'লোঁ নিশ্চিন্ত হ'ব পৰা ব্যৱস্থাখিনি ডাইনাৰুফে কৰিছোঁ বুলি দাবী কৰে কিমান দূৰ সঁচা কোম্পানী মানুহ হিচাপে তাৰমানে ডাইনাৰুফৰ বা ডাইনালুমে হওক দুটা ব্ৰেণ্ড আছে ডাইনাৰুফটো হ'ল কালাৰ আৰু ডাইনালুমটো হ'ল আপোনাৰ নৰ্মেল চিলভাৰ কোটেড আৰু আমাৰ টিংবিলাক মানে থ্ৰিকনেছত বহুত 0.50 0.45 0.40 মানে বহুত হেভি বহুত মোটা থাকে সেইকাৰণে কি হয় বান্দৰ উঠিলেও টিংপাতখন বেকা হৈ নাযায় বহুত দিন লাষ্টিং কৰে বহুত ভাল হয় ডাইনালুম আৰু ডাইনাৰুফক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ নকুল দাস ডাঙৰীয়া তেওঁৰ সংগীবৃন্দ যিহেতু আছে তেওঁলোকে খুব সুন্দৰকৈ বগা সাজপাৰেৰে আহিছে হোলী অকণমান ঢালি পেলাই কাপোৰ সাজ ৰঙীন কৰি দিব নালাগে জানো এইবাৰ আমি অ' মোৰ মলুৱা শুনিম অ' মোৰ মলুৱা ৰে অ' মোৰে মলুৱাক কোনে মাৰিলা হাই মোৰ মলুৱা ৰে মোৰ মলুৱা ৰে অ' মোৰ মলুৱাক কোনে মাৰিলা
হাই মোৰ মলুৱাৰে কি হে নেথা নেথা কৰে তাই হৰি হে নেথাই আনি দিল মই ও নেথাতে ধৰি ধৰি কান্দে মোৰ মলুৱাৰে ও নেথাতে ধৰি ধৰি কান্দে মোৰ মলুৱাৰে ও মোৰ মলুৱা কোনে মাৰিলা হাই মোৰ যতৰ কৰে তাই হৰি হে যতৰ আনি দিলো মই হৰি যতৰ ধৰি ধৰি কান্দে মোৰ মলুৱাৰে যতৰ ধৰি ধৰি কান্দে মোৰ মলুৱাৰে Rong Bisari, presented by Dynaruff Dynaloom.